আমাৰ অসমীয়া জাতিৰ বিষয়ে লজ্জাৰ কথা আৰু এখন স্কুলে যদি সৰু সৰু ল'ৰা ছোৱালীবিলাকক কি শিকাব তেওঁলোকৰ যদি প্ৰথম যিটো আমাৰ প্ৰে থাকে গৈ পেলাই সৰু ল'ৰা ছোৱালীৰ প্ৰে চং থাকে সেই প্ৰেয়াৰ চংটো থাকে মৰ্ণিং আৰু এই প্ৰেয়াৰ চংটো তেওঁলোকে মোৰ আপোনাৰ দেশটো তেওঁলোকে আৰম্ভ কৰিছে মোৰ আপোনাৰ দেশ প্ৰথম ষ্টাৰ্টিঙতে তেওঁলোকৰ ভুল আৰু মই চালোঁ গোটেই পেজটো তেওঁলোকৰ মাজত বহুত ভুল আছে সেইটো সেই গানটোৰ মানে প্ৰত্যেকটো শব্দ কিবা মোৰ যেন লাগি আছে যেন কিবা এটা মোৰ গাত আঘাত পেলাইছে এটা শব্দ আমাৰ অসমীয়া জাতিৰ প্ৰতি এইটো এটা বহুত বেয়া হৈছে আজি প্ৰাইভেট স্কুল এখন বনাইছে তেওঁলোকে সঁচাই ভুল আপুনি চাব তাত লিখা আছে আপুনি গোটেই ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব আৰু লাষ্টত প্ৰেয়াৰ চং বুলিও আছে মই এইটো আপোনাৰ ছ'চিয়েল মিডিয়াত পাইছোঁ অলৰেডি আৰু মোৰ লগৰ ল'ৰা দুজন মানে মোক হোৱাটছআপ যোগে কৈছে পেজটো দিছিলে তাৰপিছত চোৱাৰ পিছত মই চালোঁ যে বেছি ইমান এই গানটো আজিৰ নহয় 1999 মানৰ 1909 চনৰ গান হ'ব এইটো লক্ষ্মীনাথ বেজবৰুৱাই এইটো লিখিছিলে তো কথাটো হ'ল আমি যেতিয়া এই গানটো পঢ়োঁ তেতিয়া আমাৰ অসমীয়া হিচাপে আমাৰ এটা গৰ্ব অনুভৱ হয় তো এতিয়া আজি এই স্কুলখনে কি হিচাপে এই গানটো এনেকৈ তেওঁলোকে পাব্লিছ কৰিছে সাহসটো মানে এইখনটো আজি এই যিটো কাণ্ড এই কাণ্ডটোক লৈ পেলাই আমাৰ অসম সাহিত্য সভাই মাত মাতিব লাগিছিলে কিন্তু আমাৰ অসম সাহিত্য সভাই আজিলৈকে মাত মাতা নাই কি কাৰণত আজিতো বহুত দিন হ'ল চাগে এইটো মই আজি 4-5 দিনমানৰ পৰাতো নিউজটো পায়ে আছোঁ আৰু মোক আজি 2-1দিনমান আগত মোৰ লগৰ ল'ৰা এজন মোক হোৱাটছআপ যোগে দিছিলে যে এইটো এনেকুৱা এখন স্কুল বৰপেটা ৰোডৰ যে এনেকুৱা ভুল হৈছে মই যেতিয়া পঢ়ি চালোঁ তেতিয়া চালোঁ এইটোতো এটা অদ্ভুত মানে যিটো আমি আগৰ সৰুৰে পৰা আমি যিটো পঢ়ি আছিলোঁ তাৰ লগত মানে আপোনাৰ 5%ও মিল নাখায় সেইটোৱেইতো ছাত্ৰ ছাত্ৰী কি জ্ঞান ল'ব এইখন স্কুলৰ পৰা সেইখন স্কুলত আজি নেক্সট আমাৰ যেতিয়া অসমীয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া তাত যাব বা সেইখন দেখি পেলাই এইখন স্কুলত যেতিয়া নামভৰ্তি কৰিবলৈ যাব তেতিয়াতো বহুত চৰম লগা কথা হ'ব নহয় তো এতিয়া আমি ভাবিছোঁ যে এই বস্তুটো যদি অসম সাহিত্য সভাই একো পদক্ষেপ নলয় তেতিয়াহ'লে আমাৰ অসমীয়া ৰাইজে কিবা এটা এইখন বস্তু বা বৰপেটাবাসী ৰাইজ বা আজি আমাৰ অসমৰ বা অসমবাসী ৰাইজকে কৈছোঁ তেওঁলোকে সকলোৰে এইটো দায়িত্ব আছে তেওঁলোকে চৰকাৰে মাত মাতিব পাৰে তো এইটো সোনকালে মাত মাতিব লাগে যদি অসম সাহিত্য সভাই এইটোত কোনো মানে আপোনাৰ যদি একো মাত নিদিয়ে তেতিয়াহ'লে যিটো 8-9 দিনমান হৈয়ে গ'ল তেতিয়া আজি তেওঁলোকেতো যেতিয়া এই বস্তুটো নিউজটো যেতিয়া আমি পাইছিলোঁ তেতিয়াই অসম সাহিত্য সভাই এইটোৰ প্ৰতি কিবা এটা লক্ষ্য ল'ব লাগিছিলে কিন্তু তেওঁলোকে আজিলৈকে একো পৰম লক্ষ্য এটা লোৱা নাই তো এতিয়া সঁচা এইটো লাজৰ বিষয় হয় এতিয়া আমি যদি চাওঁ এতিয়া এই প্ৰাইভেট স্কুলবিলাকত তেওঁলোকে খালি এটা বস্তুৱে জানে এতিয়া খালি বিজনেছ হৈ গৈছে প্ৰাইভেট স্কুল খালি সঁচা টকা তেওঁলোকক টকা আজি কিতাপখিনি তেওঁলোকৰ স্কুলৰ পৰা ল'ব লাগিব আজি ড্ৰেছযোৰো আপুনি স্কুলৰ পৰা ল'ব লাগিব বেগখনো আপুনি স্কুলৰ পৰা ল'ব লাগিব জোতাযোৰো আপুনি সিহঁতৰ স্কুলৰ পৰাই ল'ব লাগিব আজি আপুনি আগতে আমি দোকানত গৈছিলোঁ আমাৰ ইচ্ছামতে আমি লৈছিলোঁ ব্যৱসায় চব প্ৰাইভেট স্কুলবিলাকেই ব্যৱসায়ত আৰম্ভিত হৈছে এতিয়া আমি স্কুল পঢ়িব এটা কথা বিচাৰোঁ তেওঁলোকে যদি এতিয়া ক্ষমা নিবিচাৰে বা তেওঁলোকে যদি এইখিনি ভুল তেওঁলোকে যদি মানি নলয় তেতিয়াহ'লে আমি সেই স্কুলখনৰ প্ৰতি আমি কি পদক্ষেপ ল'ব লাগে অসমীয়া হিচাপে আমি কি পদক্ষেপ ল'ব লাগে আমি সেইটো ল'ম কাৰণ এইটো এটা অসমীয়া জাতিৰ ওপৰত মানে মাত মৰাৰ দৰেই হৈছে ন মানে এতিয়া আপোনাৰ যদি চিন্তাৰ বিষয় এইটো কিয় চিন্তাৰ বিষয় নহ'ব আজি এই যিটো ইমান ডাঙৰ এই সংগীতটো আজি ইমান অসমত আজি ইমান প্ৰচলিত সংগীত আজি গোটেই বিশ্বৰ দৰবাৰত এই গানটো মানে প্ৰচলিত হৈছে সকলোৱে জানে কিন্তু এই গীতটো আজি এইটোৱে আজি এই স্কুলখনৰ পৰাই আজি মানে বদনামৰ পিনে গৈ আছে মানে বদনাম এটা হৈছে মানে অসমীয়া জাতিৰ এই গীত এটাৰ ওপৰত মানে বদনাম হৈছে ৰাজহুৱাভাৱেতো ক্ষমা বিচাৰিব লাগিবই তেওঁলোকে যিহেতু ইমান ডাঙৰ এটা ভুল কৰিছে ৰাইজৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰিব লাগিব আৰু অসম সাহিত্য সভাক মই এটা ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে এইটোৰ প্ৰতি অতি সোনকালে এটা কিবা পদক্ষেপ লয়